বিজনীৰ টেকাইমাৰী মছজিদৰ বাবে ভূমি আবণ্টন পত্ৰ প্ৰদান। চিৰাং জিলাৰ বিজনীৰ 18 নং মানাক চেৰফাং পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেকাইমাৰী মছজিদৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। বিটিআৰ চৰকাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা মছজিদখনৰ নামৰ ভূমি আবণ্টন পত্ৰ প্ৰদান কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে টেকাইমাৰী মছজিদ সমিতিৰ হাতত আনুষ্ঠানিকভাৱে এই ভূমি আবণ্টন পত্ৰটো তুলি দিয়ে। এই পদক্ষেপে অঞ্চলটোৰ ধৰ্মীয় অনুষ্ঠানৰ উন্নয়নৰ বাবে এক নতুন দিশ মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে বহুদিনৰ পৰা টেকাইমাৰী মছজিদখনৰ নামত ভূমিখন কাগজ পত্ৰত বৈধীকৰণৰ বাবে প্ৰচেষ্টা চলাই আছিল। আজিৰ এই ভূমি পত্ৰ প্ৰদানৰ জৰিয়তে সেই দাবী সফল হ'ল। এই অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি, স্থানীয় ৰাইজ আৰু মছজিদ সমিতিৰ সদস্যসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। বছৰ আছিল তেওঁলোকে আমাৰ এই মাটিৰ কাৰণে এক আশাৰ কথাও কোৱা নাছিল। আমাৰ টেকাইমাৰী সমাজৰ মানুহ সমূহ ৰাইজেই ধনঞ্জয় বসুমতাৰীয়ে তেওঁৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁক নেতা হিচাপে মানি লৈছে। মছজিদৰ কাম কৰাৰ বাবে, ঘৰখন নিৰ্মাণৰ বাবে আমাক আকৌ 2 লাখ টকাৰ এটা চেক। আমাৰ মছজিদখন 59 চনৰ পৰা ইয়াত স্থাপিত হৈছে। তেতিয়াৰ পৰা আমি লাগি আছোঁ, কিন্তু আমি মাটিখিনি কাম কৰিব পৰা নাই। ইয়াৰ পাছত এই চৰকাৰৰ দিনত মাটিৰ কাম কৰাৰ কাৰণে অৰ্ডাৰ যি দিছিলে সেই মৰ্মে আমি এপ্লাই কৰি, ইয়াৰ পাছত আমি এপ্লাই কৰাৰ পাছত EM ছাব ধনঞ্জয় বসুমতাৰীয়ে আমাক সহায় সহযোগ আগবঢ়াই বিভিন্ন দিশেৰে তেওঁ আমাক সহায় সহযোগ আগবঢ়াই কি কৰিলে, আমাক মছজিদৰ মাটিৰ এলটমেণ্টৰ কাগজ আজি আমাক ৰাইজৰ হাতত গতাই দিলে। তাৰ বাবে আমি সকলোৱে তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ যাতে দীৰ্ঘায়ু হয়, তেওঁ ভৱিষ্যতো যাতে আমাৰ সমাজৰ কাম কৰে, এই আশা ৰাখি আমি তেওঁক আজি ধন্যবাদ জনাইছোঁ।